প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে প্ৰতিজন দুখীয়া মানুহে ঘৰ পাবলৈ সক্ষম হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ৰুদ্ৰসাগৰ পঞ্চায়তৰ অধীনত 5 নম্বৰ ৱাৰ্ডৰ 5 নম্বৰ ৱাৰ্ডত নিপুমণি দত্ত গগৈ ঘৰ বাসগৃহত উপস্থিত আছো। আৰু যি আপোনাৰ গৃহ আছে এই গৃহটো আপোনাৰ বৰ্তমান ভাঙি চিঙি জৰাজীৰ্ণ অৱস্থাত আছে। এই গৃহটোৰ কাৰণে 2016 চনৰ পৰা আবেদন জনাই আছে, কিন্তু তাৰ পাছতো কোনো ধৰণৰ গৃহ অহা নাই বা গৃহ যদি তেওঁৰ নাম কৰ্তন কৰি দিয়া পৰিলক্ষিত হৈছে। পঞ্চায়তৰ যি প্ৰতিনিধি থাকে তেওঁ কৰ্তন কৰি দিছে, ৱাৰ্ড মেম্বাৰে কৰ্তন কৰি দিছে, কিন্তু এই গৃহটো দিয়া নাই। এই গৃহ যি চটখন আছে চটত আপোনাৰ ৰ'দ দিলে যি চালিখন আপোনাৰ ৰ'দ দিলে ৰ'দৰ পোহৰত সোমাই, আৰু বৰষুণ দিলে আপোনাৰ বৰষুণে পানী সোমাই। এই কষ্টত এই নিপুমণি আছে আমাৰ লগত। নিপুমণি কি ধৰণে আপুনি কিমান দিনৰ পৰা আবেদন কৰিছে আৰু কেনেকুৱা ধৰণৰ কষ্ট ভোগ কৰি আছে? মই 2017 চনৰ পৰা কৰি আছো। মানে য'তেই মিটিং নহয় মই তালৈকে যাওঁ আৰু মই দৰখাস্ত দিওঁ যে মোক এটা চৰকাৰী ঘৰ লাগে। অন্য একো নহ'ল, মোক অকল মোক চৰকাৰী ঘৰ এটা লিখে। বিশেষকৈ মই দুবেলা দুমিঠি কাৰো হাত নপতাকৈ খাই আছো। মই চৰকাৰী ঘৰ এটা কেনেকে মই পকী ঘৰ কেনেকে সাজিব পাৰিম? সেইকাৰণে মই য'তেই নহওক মই ততেই মই দৰখাস্ত দিওঁ যাতে পাওঁ। তাৰপিছত কাৰেণ্টটো নাই, কাৰেণ্টৰ কাৰণেও মই হেৰি দিছো, তথাপি পোৱা নাই। এতিয়া মই যেতিয়া বৰষুণ দিয়ে তেতিয়া মই কি কৰো, মই এখন প্ৰাইভেট স্কুলত মই কাম কৰো এই আয়া হিচাপে। আৰু তাত মই কি কৰো, যেতিয়া বৰষুণ দিয়ে মই পানী সিঁচি মই কামলৈ ওলাই যোৱা হয়। আপুনি কেতিয়াবা আবেদন কৰি আছিলে? মই 2017 চনৰ পৰাই কৰি আছো। কাটি দিয়া কিবা কাৰণ আছে নেকি? কাটি দিয়া বুলি কয় কিন্তু মই পঞ্চায়তত মই কওঁ যে মোক ঘৰ এটা লগা, সদায় মই আপোনাৰ হেৰি দিওঁৱেই যে মই দৰখাস্ত দিওঁৱেই, যোনেই নহওক সকলো হেৰিয়তে দৰখাস্ত দিওঁ, কিন্তু ঘৰটো দিয়া নাই দিয়া। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে পঞ্চায়তৰ যি প্ৰতিনিধি আছে বা ৱাৰ্ড মেম্বাৰ আছে সেইসকল দুৰ্নীতিগ্ৰস্ত হ'ব লাগিব। আৰু যদি নহলে তেনেহলে এনেকুৱা ধৰণৰ এটা বাসগৃহ তেওঁলোকে যি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আছে সেই যোজনাৰ অধীনত তেওঁলোকে এটা বাসগৃহ ইয়াত এই মানুহগৰাকীক দিলেহেঁতেন, কিন্তু তেওঁলোকে বাৰংবাৰ কাটি দিছে। তেওঁলোকে দুৰ্নীতিগ্ৰস্ত বিষয়া হয় কাৰণে কাটি দিছে। এই প্ৰমাণিত হৈছে। অনাগত দিনত লক্ষণীয় হ'ব প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি পেলাই এই নিপুমণি দত্ত গগৈ এটা বাসগৃহ প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।